আচ্ছা আমি আহিছিলোঁ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ভেটেনেৰী কলেজ খানাপাৰাৰ পৰা আমি ইনফৰমেশ্যন পাইছিলোঁ যে ইয়াত আমাৰ যিটো বনৰীয়া গাহৰি সেইটো অলপ মৰি আছে কেইদিনমানৰ পৰা ধৰি তাৰে ইনভেষ্টিগেশ্যনৰ কাৰণে আমাক মাতিলে আমি আহিলোঁ আমি এটা আমাৰ স্পট টেষ্ট যিটো আমাৰ স্পট টেষ্ট বুলি কওঁ আমি এই স্পটতে কৰিব পৰা এটা টেষ্ট আমি লৈ আহিছিলোঁ আমি পোষ্টমৰ্টেম কৰিলোঁ পোষ্টমৰ্টেম কৰি যিখিনি চেম্পল আমি ল'ব লাগে যদিও চেম্পলখিনি কালেক্ট কৰিব পৰা অৱস্থাত নাছিল কাৰণ 2-3 দিন আগতে হয়তো গাহৰিটো ঢুকাইছে মৰিছে গতিকে যিমানখিনি চেম্পল আমি পাৰোঁ লোৱাৰ পিছত আমি স্পট টেষ্টটো দি আমি ডায়েগনচিছ কৰিব চেষ্টা কৰিলোঁ যে এইটো আফ্ৰিকান সোৱাইন ফিভাৰ বুলি আমি ছাছপেক্ট কৰিছিলোঁ গতিকে আমি ভবামতেই আফ্ৰিকান সোৱাইন ফিভাৰ বুলি আমি টেণ্টেটিভলি এটা ইনফৰমেশ্যন বা টেষ্টটোত বেছ কৰি আমি ডায়েগনচিছ এটা পাইছোঁ গতিকে আমি এতিয়া আৰু বাকী যিখিনি চেম্পল আমি কালেক্ট কৰি লৈছোঁ সেইটো আমি লেবৰেটৰীত আমি এনালাইচিছ কৰিম গতিকে এতিয়ালৈকে আমি এইখিনি পৰ্যায়ত আমি ক'ব পাৰোঁ যে এইটো আফ্ৰিকান সোৱাইন ফিভাৰ যেনেই লাগিছে আমাৰ কাৰণ আমাৰ টেষ্টেও কয় আৰু আমি যিখিনি ভিতৰত পোষ্টমৰ্টেমত দেখা পাইছোঁ সেইখিনিৰ পৰা আমি আফ্ৰিকান সোৱাইন ফিভাৰ বুলিয়ে ভাবিছোঁ এতিয়া কথাটো হৈছে এই বেমাৰটো খুবেই ইনফেকচিয়াছ তাৰমানে খুব সোনকালে ই বিয়পি যায় ইয়াৰ এতিয়া আমি চাব লাগিব যে বেমাৰটো ইয়ালৈ আহিল কেনেকৈ এতিয়া ইয়াৰ যিহেতু ইয়াতে ওচৰ পাজৰৰ যিখিনি ফ্ৰিঞ্জ এৰিয়াত হয়তো চাগে মানুহৰ গাহৰি আছে হয়তো বেমাৰটো ডমেষ্টিকৰ পৰা ৱাইল্ডলৈ আহিব পাৰে বা যদি ৱাইল্ডতটো নিজাকৈ হ'ব পৰা তেনেকুৱা চান্স নাই ডেফিনেটলি এইটো ৱাইল্ডৰ পৰাই ডমেষ্টিকৰ পৰাই চাগে ৱাইল্ডলৈ আহিছে হয়তো চাগে মানে এনেকুৱা মিক্স আপ হয় স্যাৰ প্ৰিকুৱেশ্যনৰ কাৰণে কি সাজেষ্ট কৰিব স্যাৰ এটা প্ৰথম কথা হৈছে আমি আমাৰ আফ্ৰিকান সোৱাইন ফিভাৰ যিটো বেমাৰ গাহৰিৰ ক্ষেত্ৰত তাৰ কোনো প্ৰতিকাৰ এবাৰ যদি বেমাৰটো আৰম্ভ হৈছে তাৰ প্ৰতিকাৰ মানে ভেকচিন এতিয়ালৈকে নাই গোটেই বিশ্বতে ভেকচিন এতিয়ালৈকে অহা নাই এতিয়া আমাৰ এটাই প্ৰতিকাৰ আছে এই বেমাৰটো ৰোধ কৰিবৰ কাৰণে সেইটো হৈছে বায়'চিকিউৰিটি আমি খুব সাৱধানতাৰে আগবাঢ়িব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে এতিয়া আমি যদি এই যিটো গাহৰি আমি এতিয়া পোষ্টমৰ্টেম কৰিলোঁ এইটোৰ যদি আমি এক্সাম্পল লওঁ এতিয়া আপোনালোকে আমি দেখিছোঁৱেই যে পানীটো খাব আহি সি মৰিলে এতিয়া আমি প্ৰথম আমি চ'ৰ্চটো চাব লাগিব যে পানীখিনিক আমি মানে কিছুমান এনেকুৱা কেমিকেল আছে যিটো এটা ভেৰক্স বুলি এটা কেমিকেল কিনিব পায় সেইটো প্ৰয়োগ কৰিব লাগিব পটাছ হওক বা মানে ডিছইনফেক্টেণ্ট চলিউশ্যন সেইবিলাক দি আমি এই পানীখিনি বিশুদ্ধ কৰিব লাগিব আৰু যিখিনি এৰিয়া আমি পোষ্টমৰ্টেম কৰা হওক আৰু প্ৰথম কথা হ'ল যে যিখিনি পোষ্টমৰ্টেম কৰা যদি সুবিধা হয় আমি এইটো ছাজেষ্ট কৰোঁ যে এনিমেলৰ যিটো কাৰ্কাছ যিটো ডেড বডি হয় সেইটোক আচলতে পুৰি পেলোৱাটো বেছি ভাল কিন্তু যিহেতু জংঘলৰ মাজত পুৰি পেলোৱাটো হয়তো অসুবিধা হ'ব পাৰে গতিকে আমি ছাজেষ্ট কৰোঁ যে এটা ডিপ বাৰিয়েল যিটো অলপ দকৈ গাঁত খান্দি তাত আৰু ডিছইনফেক্টেণ্ট স্যাৰ আমাৰ এই ফ্ৰিঞ্জ এৰিয়াত যিমান মানে ডমেষ্টিক ফিগ আছে এইবোৰৰ কাৰণে কি ক'ব মই কৈছোঁৱেই কাৰণ এইটোত অকল বায়'চিকিউৰিটিটোহে আমাৰ এতিয়ালৈকে আমাৰ হাতত প্ৰতিকাৰ অকল বায়'চিকিউৰিটি আমি যিখিনি আমাৰ ইয়াৰ লোকেল যিখিনি মানুহ বা ফ্ৰিঞ্জ এৰিয়াত যিখিনি মানুহৰ গাহৰি পালকসকল আছে তেখেতসকলক আমি এইটো এৱাৰনেছ আনিব লাগিব যে এইটো এটা মহাব্যাধি যিটো হাইলি ইনফেকচিয়াছ ডিজিজ এবাৰ যদি লাগিছে তাক মানে ৰক্ষা কৰাৰ উপায় নাই যিহেতু ভেকচিন নাই আৰু ট্ৰিটমেণ্টটো কৰিবলৈ আমি সময় নাপাওঁ আচলতে ইমান ফাষ্ট হয় ডিজিজটো প্ৰগ্ৰেছ খুব ফাষ্ট হয় গতিকে তাক ট্ৰিটমেণ্ট কৰাৰ খুবেই সুবিধা কম গতিকে সেই ক্ষেত্ৰত আমি অনলি তেওঁলোককো আমি ছাজেষ্ট কৰিব লাগিব যে আপোনালোকে যিমান পাৰি মেক্সিমাম এক্সটেণ্টলৈকে বায়'চিকিউৰিটি মেইনটেইন কৰক ধৰি লওক এই ৱাইল্ড গাহৰি আৰু নিজৰ ঘৰচীয়া যিখিনি ডমেষ্টিক গাহৰি আছে সেইটো মিক্স আপটো কমাব লাগে প্লাছ আৰু মানুহৰ যিটো আহযাহ এখন ফাৰ্মৰ পৰা ইখন ফাৰ্মলৈ যদি কাৰোবাৰ ফাৰ্ম আছে সেইটো একদম কমাব লাগে আৰু একেজন মানুহে যদি কাৰোবাৰ ঘৰত বেমাৰ হৈছে যিজন মানুহে বেমাৰী গাহৰিটো চুইছে তেওঁ আকৌ গৈ সুস্থ গাহৰি এটা চুব নালাগে কমপ্লিট মানে এটা ডিকণ্টামিনেশ্যন প্ৰচিডিঅ'ৰ এটা ফ'ল' কৰিহে তেওঁ আকৌ সুস্থ গাহৰিটোৰ ওচৰলৈ যোৱা উচিত স্যাৰ ডমেষ্টিক ফিগৰ কাৰণে ভেকচিন তেনেকুৱা কিবা সাজেষ্ট কৰিব ভেকচিনটো অহা নাই এতিয়ালৈকে এইটো আমাৰ ভাৰতত আচলতে বেমাৰটো নাছিলেই 2020 চনৰ মে' মাহৰ পৰাই বেমাৰটো আমাৰ ভাৰতত সোমাইছে তাৰ আগলৈকে এইটো গোটেই ভাৰততে নাছিলে প্ৰথম আপোনালোকে গম পাই চাগে প্ৰথম এই বেমাৰটো দেখা দিছিল অৰুণাচল প্ৰদেশৰ পৰাই লাহে লাহে গোটেই ভাৰতবৰ্ষলৈ বিয়পিলে গতিকে এই বেমাৰটোৰ ভেকচিন ক'তোৱেই নাই গতিকে আমাৰ হাতত এটাই উপায় আছে ইয়াক যদি আমি নিজে সযতনে গাহৰিখিনিক বায়'চিকিউৰিটি ফ'ল' কৰোঁ যিটো জৈৱ প্ৰতিৰক্ষা বুলি কয় সেইটো যদি আমি ফ'ল' কৰোঁ তেতিয়াহ'লে গাহৰি বাচিব কিছুমান ফাৰ্ম এনেকুৱাও এতিয়াও আছে য'ত আফ্ৰিকান সোৱাইন ফিভাৰ লগা নাই
গতিকে আমাৰ এতিয়া কলেজৰ ফাৰ্মবিলাক আমি সেইটো মেইনটেইন কৰোঁ কাৰণে কলেজত লগা নাই এতিয়ালৈকে ঈশ্বৰৰ কৃপাত কিন্তু মানে অকণমান যদি ক'ৰবাত ব্ৰেকডাউন হয় তেতিয়া কিন্তু এবাৰ লাগিলে আৰু তাক ৰখাৰ উপায় নাই